আমাৰ যদিও নিৰ্বাচন হ'ব কিন্তু গোটেইখিনিতো আমাৰ পৰিয়ালৰ সদস্য গতিকে সকলোৱে সমিলমিলেৰে ইলেকশ্যনত অৱতীৰ্ণ হ'ব বুলি মই ভাবোঁ আৰু বিধায়কসকলে হয়তো এটা সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়কসকলক এটা আহ্বান জনাইছে যে আমাৰ বিধায়কসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে, খেলৰ পৰিৱেশটো যাতে ভাল হৈ থাকে, যিসকল খেল সংগঠক তেওঁলোকক যাতে আমি ইলেকশ্যন খেলি বিপদত নেপেলাওঁ বা খেলৰ লগত জড়িত সমগ্ৰ পৰিৱেশটোক আমি বেয়া এটা পৰিৱেশলৈকে ঠেলি নিদিওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিধায়কসকলক মন্ত্ৰীসকলক আহ্বান জনাইছে। গতিকে মই ভাবোঁ বিধায়কসকলে চাগে অহাকালি নিৰ্বাচনৰ পৰা নিজকে বিৰত ৰাখিব। আমাৰ যদিও নিৰ্বাচন হ'ব কিন্তু গোটেইখিনিতো আমাৰ পৰিয়ালৰ সদস্য গতিকে সকলোৱে সমিলমিলেৰে ইলেকশ্যনত অৱতীৰ্ণ হ'ব বুলি মই ভাবোঁ আৰু বিধায়কসকলে হয়তো এটা সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়কসকলক এটা আহ্বান জনাইছে যে আমাৰ বিধায়কসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে, খেলৰ পৰিৱেশটো যাতে ভাল হৈ থাকে, যিসকল খেল সংগঠক তেওঁলোকক যাতে আমি ইলেকশ্যন খেলি বিপদত নেপেলাওঁ বা খেলৰ লগত জড়িত সমগ্ৰ পৰিৱেশটোক আমি বেয়া এটা পৰিৱেশলৈকে ঠেলি নিদিওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিধায়কসকলক মন্ত্ৰীসকলক আহ্বান জনাইছে। গতিকে মই ভাবোঁ বিধায়কসকলে চাগে অহাকালি নিৰ্বাচনৰ পৰা নিজকে বিৰত ৰাখিব।